বৰষুণ হোৱাৰ ফলত অসমত একদম অতিপাত বৰষুণ হোৱাৰ ফলত কি হৈছে আপোনাৰ খেতি পথাৰ খুব বেয়া হৈছে। সেনেদৰে আমাৰো ভোট জলকীয়াবিলাক বহুত বেমাৰ লাগিছে। চাব পাৰে আপোনালোকে, মোৰ ইমান লগা নাই যদিও কিছুমান গছত লাগিছে, কিছুমান গছত নাই লগা, কিন্তু বৰ্তমান সুস্থ আছে। আৰু এইপিনে চাই কেমেৰা পাৰ্চন মায়ে দেখুৱাই দিয়ে, প্ৰডাকশ্যন এইপিনে তলত দেখুৱাই দিয়ে। এয়া প্ৰডাকশ্যন তলত দেখিছেনে আপোনালোকে? এয়া দেখিছেনে প্ৰডাকশ্যন হৈছে বাৰু। এইপিনে দেখাত আঙুৰ লগা আগতে লাগিছে, পিছত কি হয় নাজানো। এইপিনে যদি দেখুৱাই দিয়ে, এইপিনে মা দেখুৱাই দিয়া এই দেখিছেনে? ধুনীয়া এটা প্ৰডাকশ্যন হৈছে। তলৰ পাতবিলাক অলপমান ছিঙি দিয়া হ'ল, কিন্তু প্ৰডাকশ্যন ধুনীয়া হৈছে। বহুদিন ভিডিঅ' চিডিঅ' দিয়া নাই, মন পুঠি ভাল নাই। আজি ভিডিঅ' এটা আপোনালোকে দিম বুলি বৰ্তমান যি মায়ে কেমেৰা ঘৰতে এয়া বাৰী দেখিছেনে আপোনালোকে? গছ ধুনীয়াকৈ বন্ধা মেলা হৈ গৈছে। খুব পোকৰ আতংক হৈছে, আৰু পোকৰ লগতে বিভিন্ন ধৰণৰ বেমাৰ আজাৰো খুব আগুৰি ধৰিছে। কিয়নো আপোনাৰ আজি 1.5 মাহ 2 মাহ হ'বলৈ হ'ল একেৰাহে বৰষুণ দি আছে অসমত। হয়তো চবেই গম পাইছে, নতুনকৈ এটা কোৱা কথা নহয়। আৰু বৰষুণ অধিক হ'লে মানে আমাৰ যিকোনো কৃষকসকলৰ ফচল উৎপাদন কৰিবৰ কাৰণে বহুত দিগদাৰ হয়। কিয়নো ঔষধ পাতি মাৰিলে ঔষধ পাতিবিলাকে কাম নকৰে, বা আমি কেমিকেলে মাৰক বা জৈৱিকে মাৰক। আৰু সেইকণ সময়তে এই বৰষুণ হৈ থকা সময়তে বহুত ফোন কল আহিছে মোলৈ, পুৰা অধিক ফোন কল আহিছে। প্ৰায় দিনে আপোনাৰ 100 ওপৰত ফোন কল আহিছে বুলি ক'লেও বেয়া নহয়, বহুত খেতি সম্পৰ্ক লৈ। যিমানটো পাৰিছোঁ তেখেতলোকক মোৰ ভিডিঅ' চাই যিহেতু ফোন কৰে, এটা আশা লৈ ফোন কৰে, যিমানটো পাৰিছোঁ মই তেওঁলোকক কিছুমান বেমাৰৰ কথা, ঔষধৰ কথা ক'বলৈ সক্ষম হৈছোঁ। কিমান শুদ্ধ কৈছোঁ এইটো ভগৱন্তই জানে। আৰু কৈছোঁ আৰু পৰীক্ষা কৰি তেওঁলোকে ভাল ৰিজাল্ট পাবলৈ কিছুমান ঔষধ চাই পিনি কৈছোঁ। আৰু এনেকুৱা ধৰণৰ হৈছে, বিভিন্ন জেগাত ফোন কৰে, তেওঁলোকে অৰ্গেনিক ঔষধ বিচাৰি নাপায়। আপোনালোকে জানে মইতো অৰ্গেনিক কৰোঁ, যিকোনো ক্ষেত্ৰত অৰ্গেনিক কৰোঁ। অৰ্গেনিকৰ ঔষধবিলাক আপোনালোকক দেখুৱাই থাকোঁ, এইবিলাক কৰক স্বাস্থ্য ক্ষতি নহয়। কিন্তু আজি অৰ্গেনিকৰ লগতে 2টা কেমিকেল ঔষধ, যিসকলে ফোন কৰি আছিলে যে দাদা কেমিকেলৰ ফাংগিচাইড, একচুৱেলি কেইটামান বেমাৰৰ খুব অসুবিধাজনক হৈছে, তেওঁলোকে মানে ভাল কৰিব পৰা নাই। সেই বেমাৰকেইটা 2টাকৈ ঔষধ তেওঁলোকে দাঙি থৈছে। ঔষধ 2টা যি কেমিকেলৰ আপোনালোকে ব্যৱহাৰ কৰে, আপোনালোকে ৰিজাল্ট পাব, সুন্দৰ ৰিজাল্ট পাব। আৰু এটা কথাই কওঁতে কৈ থওঁ, কেমিকেল একচুৱেলি তেওঁলোকে মোক কৈছে কাৰণেহে মই ঔষধকেইটা মানে কৈছোঁ, তেওঁলোকক দাঙি ধৰিছোঁ, উপস্থাপন কৰি দিছোঁ। মই তেওঁলোকে বিচাৰিছে কাৰণে ঔষধকেইটা পিনে মই কেমেৰা লৈ অহা। এইপিনে জাতকা লগাই থৈছে দেখিছে নহয়? এই জাতকাটো যিহেতু খেতি কৰি আছোঁ, আৰু নিজৰ জাতকা মেচিন আহি গ'ল আমাৰ। আমি যিহেতু নিজে কাম কৰি আছিলোঁ বহুত দিনৰ পৰা। আৰু সেই বিনিময়ত মই লৈ আহিছোঁ। মই জেনেৰেলি যিমানটো দেখিছে ভোট জলকীয়াত মই পিলান চাপাটো ব্যৱহাৰ কৰোঁ, লগত চয়েল গোল্ড থাকে। এইটো জলকীয়াত এনেকুৱা বনি আছে। এইখিনি জলকীয়া মই কেমেৰাত অকণমান ঘূৰাই দিয়ে পিনে। কেমেৰা যে আপোনাৰ দেখিছে সেউজীয়া এনেকুৱা সতেজ যে দেখিছে, এই পিলান চাবাৰ চয়েল গোল্ডটোৰ কাৰণে এনেকুৱা হৈ আছে। কিন্তু তাৰ মাজতে বিভিন্নজনৰ প্ৰশ্ন আহে যে দাদা আমি কেমিকেল বিচাৰি নাপাওঁ, আপুনি পাৰিলে কেমিকেলৰ কিছুমান ঔষধৰ কথা ক'ব, যিকেইটা ঔষধে আমাৰ স্বাস্থ্য ইমান এটা ক্ষতি নকৰে, আৰু আমাৰ বেমাৰো অলপমান ভাল হয়, আমি বজাৰমুখী যিকোনো কৰিব। আৰু এটা কথা কিন্তু কৈ থওঁ, মোৰ কতে কোনো বিতংভাৱে যিকোনো খেতিৰ বিষয়ে আপোনালোকক ভিডিঅ' মাধ্যমত বুজাই নকয়। বহুত আছে নকয়। আৰু যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ফেচবুকতো বহুত মৰম দি আছে তেখেতলোকে, ফেচবুকত পালে কৃষি প্ৰণালী ফ'ল' কৰি ল'ব আপোনালোকে, এনেকুৱা বাৰ্তাবিলাক পাই থাকিবৰ কাৰণে। আৰু ইউটিউবত যদি পায় DK টেকনিকেল ফাৰ্মিং নামটো চেঞ্জ কৰি মই DK কৃষি প্ৰণালী কৰিবলৈ গৈ আছোঁ। নামটো এতিয়ালৈকে চেঞ্জ কৰা নাই, কৰিম বুলি ভাবি আছোঁ। এইপিনে চাইজবাৰ চাওক, এইপিনে দেখুৱাই দিলে ফুল প্ৰডাকশ্যন হৈ আছে। ঔষধৰ কথা কৈ আছোঁ বাৰু আপোনালোকক। মই কেনেকুৱা লাগন দিছোঁ এইবা। এনেকৈ যদি পায় লাগি যায় কথা নাই। এটাই আৰু ৰাণী জলকীয়া দেখিছেনে? এইপিনে এই তোমাৰ ৰং উঠিছে দেই, এই 2টা উঠিছে পুৰা ধুনীয়া লাগিছে। এইপিনে দেখুৱাই দিয়ে, এইপিনে দেখুৱাই থুই মুখ লাগিব, মানুহৰ মুখ লাগে থুই। দেখিছেনে আপোনালোকে? এই প্ৰডাকশ্যন ভাল হৈছে, ধুনীয়াকৈ হৈ আহিছে তাৰমানে। আৰু কেমিকেল ঔষধ দুটা হ'ল, এটা হ'ল হাৰ্বিষ্টাৰ। আপোনালোকৰ কি হয়, যদি গছবিলাক হঠাৎ লেৰেলি যায়, বা আগৰ পিনৰ পৰা ক'লা ফুট হৈ যদি বসন্ত ওলোৱা নিচিনা হয়, পাতবিলাক সৰি যায়, এই হাৰ্বিষ্টাৰটো যদি আপোনালোকে ব্যৱহাৰ কৰে, ভালকৈ চাই লওক, এটা সুন্দৰ ৰিজাল্ট পাব। হাৰ্বিষ্টাৰ মই অকণমান দেখুৱাই দিছোঁ ভালকৈ, কেমেৰামান ভালকৈ দেখুৱাই দিয়ে। হাৰ্বিষ্টাৰ নামটো চাই লওক। আৰু ইয়াত দাম আছে কিন্তু দেই, আপোনাৰ কম দামী ঔষধ নহয়, দাম আছে। আপোনাৰ য'তে লয় 1400মান টকাত পাই যাব এইটো ঔষধ হাৰ্বিষ্টাৰ। এইটো মনত ৰাখিব। এইটো আপোনালোকে 20 লিটাৰ বা আপুনি 16 লিটাৰ টেংকিত আপুনি 20 ml, ভুল হৈ গৈছে, 40 ml কে দি আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। আৰু এটা এখন হাতত মোৰ বাঁ হাতখনত আছে ধেনুকা কোম্পানী কণিকা ফাংগিচাইড। কণিকা নামটো চাই লওক, আপোনালোকে লিখা আছে, হিন্দীত লিখা আছে কণিকা ফাংগিচাইড, ধেনুকা কোম্পানী। এইটো যদি আপোনালোকে পাৰ টেংকি 40 গ্ৰামকৈ দি পাউডাৰ ফৰ্মত আহে, ইয়াৰ আপোনাৰ 300 গ্ৰামৰ দাম হ'ল মানে 900 টকা। ব্ৰেণ্ডেড ঔষধ, ভাল ঔষধ, আৰু ইমান স্বাস্থ্য ক্ষতিও নকৰে আপোনালোকক, কমটি ক্ষতি কৰিব। এইকেইটা হ'ল চিষ্টেমিক হয়। এই ঔষধকেইটা যদি আপোনালোকে বৰষুণ দিয়া সময়ত যদি আপোনালোকে যিসকলে অৰ্গেনিক ঔষধ বিচাৰি পৰা নাই বা পোৱা নাই, তেওঁলোকে এইকেইটা ঔষধ তেওঁলোকে সুন্দৰকৈ ব্যৱহাৰ কৰিব পাৰিব, একো টেনশ্যন নোহোৱাকৈ।
এটা হ'ল আপোনাৰ হাৰ্বিষ্টাৰ, এটা হ'ল ধেনুকা কোম্পানী কণিকা ফাংগিচাইড। আৰু যিসকলে জৈৱিক কৰি আছে তেওঁলোকক মই নকওঁ, তেওঁলোকে জৈৱিক বা পিলান চেপাটোৱে ভাল আছে, পিলান চেপাটোৱে ব্যৱহাৰ কৰক। আৰু এনেধৰণে যদি আপোনালোকে কৰে, সমস্যা হৈছে এই ঔষধকেইটা আপোনালোকে মানে প্ৰথম গছৰ কালাৰটো কেনেকুৱা হ'ব, এতিয়া মোৰ গছ নাই বাৰু দেখুৱাই দিবলৈ, অকণমান হালধীয়া টাইপৰ হয়, এনেকুৱা পাতবিলাক হালধীয়া টাইপৰ হৈ সৰি সৰি যায়, তাৰপৰা ক'লা হৈ মৰি যায়। মোৰ বৰ্তমান নাই হোৱা, মই ঔষধ কালি মাৰি দিলোঁ। আপোনালোকেও সুন্দৰকৈ এই ঔষধকেইটা যদি ব্যৱহাৰ কৰে এটা সুন্দৰ ভাল ৰিজাল্ট আপোনালোকে পাব। সেইবুলিয়ে ভিডিঅ'টো উপস্থাপন কৰিলোঁ। আৰু এনেধৰণে খেতিৰ ভিডিঅ' বহুদিন দিয়া নাই, বাকী বতৰ বেয়া, একো খেতি বেলেগ কৰা নাই, ভোট জলকীয়া আছে। আৰু ভোট জলকীয়া কি হয় সেইটো কপালে জানে। এতিয়ালৈকে বৰ্তমান এটা দুটা ক'ত পকিছে ৰাণী জলকীয়া, এইখিনি ৰাণী হয় গোটেইখিনি মানুহ, ৰজা একেবাৰে নাই, গোটেইখিনি ৰাণী হয়। কিমান পইচা পাওঁ সেইটো নাজানো, কিন্তু বজাৰখন এবাৰ ভালেই আছে। কিন্তু এটা কথা কৈ থওঁ, এইবছৰ ভোট জলকীয়া খেতি লাষ্ট। আৰু নেক্সট বছৰৰ পৰা হয়তো আপোনালোকে ভোট জলকীয়া খেতি ভিডিঅ' মোৰ নাপাব। মই অন্যান্য মাইক্ৰ জলকীয়া হওক, বেঙেনা হওক, কবি হওক, জিকা হওক, কোমোৰা হওক, মানে যিবিলাক বহুত দিন মই নকৰা খেতি, লাও জাতীয় বস্তু আৰু জিকা, সেইবিলাক ভেন্দি সুন্দৰকৈ কৰিম। কিয়নো যিমান মই 3-4 মাহত বা 5 মাহত যিমান টকা ইয়াত ইনভেষ্ট কৰিছোঁ, মই অন্য খেতি কৰিলে মই ইমান টকা ইনভেষ্ট কৰিব নালাগে। আৰু কম দিনতে 3 মাহৰ ভিতৰত প্ৰডাকশ্যন পাই যাওঁ। সেইকাৰণে আমালে বহুত বছৰ কৰিলোঁ ভোট জলকীয়া নমা, বহুত কৰিলোঁ, পইচা যি পালোঁ খালোঁ, কাম কৰিলোঁ। সেইকাৰণে এইবাৰ ঢেৰ চখ কৰিলোঁ ভোট জলকীয়া। এইবাৰ বিদায় দিছোঁ। আপোনালোকে কৰক, কিবা ওজৰ-আপত্তি থাকিলে সুধিব, যিমানটো পৰা সহায় কৰিম। আৰু যিসকলে এতিয়া বৰ্তমান কৰি আছে, বৰষুণমুখীত খুব বৰষুণ হৈছে, অসুবিধা হৈছে, লেৰেলি গৈছে বা এনেকুৱা বেমাৰ হৈছে, হাৰ্বিষ্টাৰ এটা মনত ৰাখিব, এটা হ'ল কণিকা ফাংগিচাইড, ধেনুকা কোম্পানী, দুইটা হ'ল চিষ্টেমিক ফাংগিচাইড। আপোনালোকে ব্যৱহাৰ কৰক, সু ৰিজাল্ট পাব। আৰু যদি এনেধৰণৰ ভিডিঅ' পাই থাকিব বিচাৰে চেনেলটো ফ'ল' কৰিব। ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। জয় হিন্দ, জয় কিষাণ, নমস্কাৰ।